সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ জেঠ মাহৰ 25 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি, দিনৰ 8:55 চলি থাকিব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, দিনৰ 3:21 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 4:35 14 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:08 33। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শুদ্ৰবৰ্ণ হ'ব, দেৱাৰীগণ বাঘৰ অস্থি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:42 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে বৃশ্চিক ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব, মতান্তৰে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 7:07 পৰা 8:51। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:10 পৰা 12:20। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান ভিৰ থকা ঠাইলৈ হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি যদি আপুনি ক'ৰবাৰ পৰা ধন পাম বুলি ভাবি আছিল, লোনেই হওক নতুবা ক'ৰবাৰ পৰা যদি কোনোবা পথেৰে ধন পাম বুলি ভাবি আছিল, তেনে ক্ষেত্ৰত ধনৰ আগমনৰ কিছু পথ মুকলি হোৱা দেখা যাব। কিন্তু কথা বতৰা কোৱাত অকণমান সংযম ৰাখিব। আপোনাৰ কিবা কথাই হয়তো আনক অকণমান ক্ৰোধিত কৰি তুলিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি কৰিবলগীয়া কাম বাদ দি কিন্তু কৰিব নলগীয়া কামতো অকণমান আপোনাক ব্যস্ত থকা দেখা যাব। গতিকে যিমান পাৰে কাম বনৰ প্ৰতি গুৰুত্ব ৰাখি কাম কৰাটো ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মুখত এক মিচিকীয়া হাঁহি থাকিব, কাৰণ হাঁহি ধেমালি কৰি সকলোৰে সৈতে কথা বতৰা কোৱাও দেখা যাব। গতিকে সমাজত আপোনাৰ লোকপ্ৰিয়তা বাঢ়িব। লগতে নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ আজি সম্ভাৱনাও খুব প্ৰবল দেখা পোৱা গৈছে। লগতে আজি দিনটোত আপুনি মনে ভাল পোৱা কিবা কামো হয়তো কৰিবলৈ সুযোগ নাপাব পাৰে। গতিকে মনৰ ভাল পোৱা কিবা কাম পিছ পৰি ৰোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাই হওক নতুবা প্ৰতিযোগিতামূলক কামৰ যদি আপুনি কিবা প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে সেই ক্ষেত্ৰত কিন্তু আপোনাৰ আজি সুফল প্ৰাপ্তিৰ যোগ পৰিলক্ষিত হৈছে। আজি দিনটোত কোনোবা ব্যক্তি আপোনাৰ প্ৰশংসা কৰিব। আপোনাৰ অনুপস্থিতিত হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ বিষয়ে প্ৰশংসা কৰা দেখা যাব। আৰু জীৱনসংগীৰ কিবা সমস্যা হয়তো আপুনি সমাধান কৰি দিবলগীয়াও দিনটোত হ'ব পাৰে। বিদ্যাত আজি শিক্ষাগুৰুৱে যি কয় সেই কথাই আপুনি মানি চলিবলগীয়া হোৱা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে
এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি কৰিব নলগীয়া কিবা চিন্তা চলি থকা দেখা যাব গতিকে বৰ বিশেষ আপুনি চিন্তা কৰি নথকাটোৱে ভাল হ'ব আজি কিন্তু আপুনি সমস্যাবোৰ নিজেই সমাধান কৰিব পাৰিব কাৰণ আপুনি আনৰ সহায় বৰ বিশেষ ল'ব নালাগে নিজৰ সমস্যা নিজেই সমাধান কৰিব পাৰিব আৰু নিজৰ কাম বনবোৰ আপুনি নিজেই আজি কৰা পৰিলক্ষিত হ'ব অৱশ্যে আনৰ কথাত সোনকালে প্ৰত্যুত্তৰ দিয়া আপোনাক দেখা যাব গতিকে আনৰ কথা বৰ বিশেষ তেওঁলোকে শুনি থাকিব আজি নিবিচাৰে সোনকালে তাৰ উত্তৰ দিয়া দেখা যাব ধন সম্পৰ্কীয় যদি কিবা সমস্যা চলি আছে তেতিয়াহ'লে পিতৃ নতুবা পিতৃতুল্য জ্যেষ্ঠ ব্যক্তিৰ যদি উপদেশ লয় তেতিয়াহ'লে কিন্তু আপোনাৰ আৰ্থিক স্থিতিত আজি সবলতা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি কিন্তু আপোনাক পৰিয়ালৰ হৈ যথেষ্ট কাম বন কৰা দেখা যাব পৰিয়ালত কিবা নহয় কিবা কাম বন আপুনি কৰিব লাগিব প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি দিনটো তেওঁলোকক অকণমান বেছি মতলীয়া হৈ থকাও দেখা যাব ইয়াৰ বাহিৰে সন্ধিয়াৰ ভাগত কিন্তু আপোনাৰ শাৰীৰিক ঊৰ্জা শাৰীৰিক বলাবল যথেষ্ট থাকিব যাৰ বাবে মনত কিছু আগ্ৰহ ধাউতিৰ পৰিমাণ সন্ধিয়াৰ ভাগত বাঢ়িব আজি দিনটোত আপুনি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব ক'ৰবাত নহয় ক'ৰবাত যাবলগীয়া দিনটোত হোৱা দেখা যাব বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো খুব শুভ দিন কিন্তু বিদ্যাত এই ৰাশি ব্যক্তিসকলে নিজৰ বিষয়তকৈ অন্যৰ বিষয়ত অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব হয়তো নিজৰ পাঠ্যপুথি বাদ দিও এই ৰাশিৰ ব্যক্তিসকলে বাহিৰা অন্য ব্যক্তিৰ পাঠ্যপুথি পঢ়িব বিচৰা পৰিলক্ষিত হ'ব বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ভাগৰবোৰ কিছু নোহোৱা হ'ব বিগত দিনত হয়তো অকণমান কষ্ট আৰু ভাগৰ বাঢ়িছিল আজি কিন্তু সেই ভাগৰবোৰ আপোনাৰ নোহোৱা হোৱা দেখা যাব আজি যিকোনো সমস্যাৰ আপুনি সমাধানৰ পথো বিচাৰি পাব গতিকে সমস্যাবোৰ সমাধান হ'ব অকণমান আপোনাৰ সকলো ক্ষেত্ৰত আজি কিছু পৰিৱৰ্তন আপুনি দেখিবলৈ পাব পৰিৱৰ্তন উন্নতিৰ আজি যোগ আপুনি নিশ্চয় লক্ষ্য কৰিব পাৰিব নতুন কাম বনবোৰেও অগ্ৰগতি লাভ কৰিব আপুনি আশা কৰা মতে দিনটোত আজি ফলাফলবোৰ প্ৰাপ্তি হোৱাও পৰিলক্ষিত হ'ব কিন্তু খুব খৰতকীয়াকৈ সিদ্ধান্তবোৰ নল'ব লৰা ধপৰাৰ মাজত যাতে সিদ্ধান্তবোৰ নলয় অকণমান গুৰুত্ব ৰাখি সিদ্ধান্ত ল'লে নিশ্চয় ভাল হ'ব আজি আপোনাক সকলোৱে গুৰুত্ব দিব আকৰ্ষণীয় ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব যাৰ বাবে আপোনাৰ কথা বতৰাবোৰো আনে গুৰুত্ব দি শুনিব আৰু নতুন নতুন বন্ধু বান্ধৱৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱা দেখা যাব ইয়াৰ বাহিৰে কৰ্মক্ষেত্ৰত অকণমান হয়তো নতুন কিবা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে সেই সমস্যাবোৰ আপুনি নিজে সমাধান কৰাৰ চেষ্টা কৰিলে নিশ্চয় সমাধান বিচাৰি পাব ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাও দেখা যাব বিদ্যাত অকণমান মধ্যম কাৰণ আজি দিনটোত পঢ়িবলৈ অকণমান কমকৈ মন যোৱা দেখা যাব বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো হাঁহি ধেমালি আনন্দৰ মাজেৰে আজি পাৰ হ'ব আজি যদি ক'ৰবাত ধন লটাৰী নতুবা যিকোনো তেনেধৰণৰ ক্ষেত্ৰত ইনভেষ্ট কৰে তেতিয়াহ'লে কিন্তু লোকচান হোৱাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে গতিকে আজি অকণমান গুৰুত্ব ৰাখিব আজি আপুনি নিজক নিয়ন্ত্ৰণ বিশেষকৈ কৰিব পাৰিব কাৰণ আপুনি বিগত দিনত হয়তো মনত চঞ্চলতাবোৰ
অকণমান বাঢ়িছিল, কিন্তু আজি নিজেই নিজক নিয়ন্ত্ৰণ কৰিবলৈ আপুনি সক্ষম হ'ব পাৰিব। প্ৰেম সম্পৰ্কত কিন্তু আপুনি মনৰ কথাবোৰ প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰা আজি দেখা যাব। অকণমান কিবা কথাত খঙৰ মাত্ৰা আজি দিনটোত বাঢ়িব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি সৰু সৰু কথাত খুব গুৰুত্ব দিয়া দেখা যাব। বৰ বিশেষ ডাঙৰ কথাত বৰ বিশেষ চিন্তা নকৰি এই ৰাশিৰ ব্যক্তিসকলে সৰু সৰু কথাবোৰত গুৰুত্ব দিয়া দেখা যাব। কাম বনবোৰো খুব নিখুঁতভাৱে এওঁলোকে কৰা দেখা যাব। আজি দিনটোত সন্ধিয়াৰ ভাগত হয়তো পঢ়া শুনাক লৈ কিবা খবৰ আপোনাৰ সন্মুখত আহিব পাৰে। আজি নতুন কথা শিকাৰ বিশেষ যোগ দেখা গৈছে, গতিকে কথাবোৰ নতুন কথা জানিবলৈ আৰু শিকিবলৈ আপুনি সুযোগ নিশ্চয় লাভ কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিভিন্ন কাৰণবশতঃ আপুনি আজি ফূৰ্তি কৰি থকা দেখা যাব। লগতে মন পচন্দৰ কাম কৰাৰ আপুনি সুযোগ সুবিধাও লাভ কৰিব, যাৰ বাবে মনৰ আশাবোৰ পূৰণ হোৱাও আজি পৰিলক্ষিত হ'ব। আজি দিনটোত কিন্তু আপুনি সঞ্চয় কৰা ধন ভাল কামত লাগিব, গতিকে পূৰ্বতে যদি সঞ্চয় কৰি থৈ দিছে তেতিয়াহ'লে আজি সেই সঞ্চয় কৰা ধন আপোনাৰ কামত আহিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ এই ৰাশিৰ ব্যক্তিসকলে চিন্তা চৰ্চা অকণমান বেছি কৰা দেখা যাব, গতিকে পৰিয়ালৰ কিবা যদি কাম থাকে সেই কাম বনবোৰ এওঁলোকে সোনকালে কৰি শেষ কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো প্ৰিয়জনৰ কথা শুনি চলিবলগীয়া হ'ব পাৰে, নতুবা প্ৰিয়জনে ক'ৰবাত যাবলৈ হয়তো আপোনাক লগ ধৰিব পাৰে। দিনটো অৱশ্যে ৰোমান্টিক ভাৱতেই পাৰ হ'ব। কিবা কথাত অকণমান খং ৰাগৰ পৰিমাণ বাঢ়িব পাৰে, গতিকে নিজক কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি কৰ্মক্ষেত্ৰত আপুনি কৰা কাম বনবোৰৰ প্ৰশংসা লাভ কৰিব, গতিকে আপুনি যি কামেই নকৰক কিয় সেই কাম আনে আজি খুব ভাল পাব, পচন্দ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষা নতুবা প্ৰতিযোগিতামূলক কাম বনৰ যদি আপুনি প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে বাবে আপোনাৰ দিনটো আজি অতি শুভ দিন। সেই ক্ষেত্ৰত আপুনি নিশ্চয় সফলতা লাভ কৰিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ অকণমান আজি প্ৰিয়জনে হয়তো কিবা কথাত খং কৰিব পাৰে, হয়তো প্ৰিয়জনৰ আপত্তি আজি পূৰণ কৰিবলগীয়াও দিনটোত আপুনি হ'ব পাৰে। বাকী বিদ্যাৰ বাবে এই ৰাশি ব্যক্তিসকলৰ আজি খৰচ অকণমান হ'ব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি কিন্তু অজ্ঞাত পথৰ পৰা ধন আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে, গতিকে হঠাৎ কোনোবা পথেৰে আপোনাৰ হাতত ধনৰ আগমন হ'ব, যাৰ বাবে সমস্যাবোৰ দূৰ হোৱা দেখা যাব। ঘৰুৱা কাম বনত আপুনি অংশগ্ৰহণ কৰিব লাগিব, কাৰণ ঘৰৰ কাম বনৰ বোজা অকণমান আপোনাৰ ওপৰত আজি বৃদ্ধি পাব। সন্ধিয়াৰ সময়খিনি আপোনাৰ আজি অতি সুন্দৰ, কাৰণ আজি সন্ধিয়াৰ সময়খিনিত আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। হয়তো কোনোবা প্ৰিয় ব্যক্তিক আপুনি সন্ধিয়াৰ সময়ত লগ পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব, গতিকে আজি আপুনি যি কামেই নকৰক কিয় সেই কাম বনবোৰ আনৰ পচন্দ হ'ব আৰু কাম বনৰ প্ৰশংসা কৰা আনে দেখা যাব। অন্য ব্যক্তিয়ে আপোনাক আজি অনুসৰণ কৰাও দেখা যাব। আপুনি যি কৰে সেই একে কাম অন্য ব্যক্তিয়েও কৰিব বিচৰা দেখা যাব। ইয়াৰ বাহিৰে আজি দিনটোৰ শেষৰ ভাগত ক'ৰবাত হয়তো ওলাই যাবলৈ মন যাব পাৰে, ঘৰত হয়তো সিমান মন নবহিব পাৰে, কিন্তু পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ মনলৈ আহিব, যাৰ বাবে আজি দিনটোত
হয়তো অকণমান আৱেগিক হৈ পৰাও দেখা যাব বৈবাহিক সম্পৰ্কটো মধুৰতা আহিব বিদ্যাত কিন্তু অকণমান মধ্যম কাৰণ আজি পঢ়াত বেছি সময় পঢ়িবলগীয়া হ'লে হয়তো অকণমান খঙৰ মাত্ৰাও বাঢ়িব পাৰে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপুনি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব তুলা ৰাশিৰ ব্যক্তিসকলে আজি কষ্টৰ ফলাফল লাভ কৰিব গতিকে যদি আপুনি আজিৰ দিনটোতো কষ্ট কৰে সেই কষ্টৰ ফলাফলবোৰ আপুনি ভবামতে লাভ কৰিব আৰু পৰিয়ালৰ সহায় সহযোগিতা আপোনাৰ ওপৰত আজি যথেষ্ট থাকিব যাৰ বাবে ইচ্ছা কৰা মতে ফলাফল লাভ কৰিব আৰু মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে আজি কাম বনবোৰে অগ্ৰগতি লাভ কৰিব যিকোনো কাম যদি বিগত দিনত লাহেধিৰে হৈ আছিল আজি অকণমান অগ্ৰগতি লাভ কৰিব আজি ঘৰত আলহীৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে লগতে সৰু সৰু ব্যৱসায়িকসকলৰ বাবে আজি দিনটো অতি শুভ দিন ব্যৱসায়ত ভাল লাভালাভ হ'ব কোনোবা খুব সম্পৰ্কীয় ব্যক্তি নতুবা ওচৰ পাজৰৰ ব্যক্তিয়ে হয়তো আপোনাক উপদেশ দিব পাৰে আৰ্থিক লাভৰ আজি সম্ভাৱনা আছে গতিকে কম বেছি পৰিমাণে হ'লেও ধনৰ আপোনাৰ হাতত আগমন হ'ব কিন্তু কাজিয়া পেচাল মতভেদ এনে ধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা যিমান দূৰত থাকিব সিমানেই আপোনাৰ দিনটো আৰু অকণমান শুভ হৈ পৰিব লগতে নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো আজি অতি উত্তম দিন সেই ক্ষেত্ৰতো আপুনি আগবাঢ়িব পাৰে ধন উপাৰ্জনৰ নতুন ক্ষমতাবোৰ বাঢ়িব গতিকে নতুন পথেৰে আপুনি ধন উপাৰ্জন কৰাৰ পথ আজি বিচাৰি নিশ্চয় পাব সহকৰ্মী আপোনাক কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনৰ প্ৰশংসা কৰিব নতুবা আপোনাক অন্য ব্যক্তিয়ে অনুসৰণ কৰা দেখা যাব আপুনি যি কৰিব সেই একে কাম অন্য ব্যক্তিয়েও কৰিব বিচৰা দেখা যাব বৈবাহিক ব্যক্তিসকলৰ বাবে আজি দিনটো শুভ হৈ দেখা পোৱা গৈছে বিদ্যাত অকণমান অৱশ্যে কিছু পঢ়িব গ'লেই হয়তো অন্য ব্যক্তিয়ে কিছু আপোনাক প্ৰব্লেম কৰিব পাৰে গতিকে অকণমান পঢ়া শুনাত আনে চঞ্চলতা অনা দেখা যাব আনৰ বাবে বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথা কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব গতিকে কিবা যদি সমস্যাও থাকে সেই সমস্যাবোৰো এওঁলোকে প্ৰিয় ব্যক্তিক কোৱা দেখা যাব অৱশ্যে আজি নতুন কথা আপুনি জানিব আৰু শিকিব পাৰিব আনক সোনকালে প্ৰভাৱিতও কৰিব পাৰিব আপুনি কোৱা কথাবোৰ সকলোৰে আজি প্ৰিয় হৈ পৰিব যাৰ বাবে আপুনি আনক নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব ঘৰৰ কাম বনত আপুনি অৱশ্যে কোনোবা সৰু ব্যক্তিৰ পৰা সহায় লাভ কৰিব শিশুৰ পৰা আজি সহায় প্ৰাপ্তিৰ যোগ ঘৰুৱা ক্ষেত্ৰত দেখা পোৱা গৈছে আজি খোলা মনেৰে সকলোৰে সৈতে কথা বতৰা কোৱাও দেখা যাব মনত কথাবোৰ এওঁলোকে ৰাখিব নোৱাৰিব আজি এই ৰাশিৰ ব্যক্তিসকলে মন পছন্দৰ কাম কৰাত হয়তো আনে অকণমান অসুবিধা কৰিব পাৰে কাৰণ আপুনি মন পছন্দৰ কাম যেতিয়া কৰিব যাব তেতিয়া কোনোবা ব্যক্তিয়ে হয়তো বাধা দিব পাৰে গতিকে আনৰ কথা বৰ বিশেষ নুশুনি আপুনি যি ভাল পায় সেইটোৱে কৰাৰ চেষ্টা কৰিব ঘৰৰ দায়িত্ববোৰ অকণমান বাঢ়িব পাৰিবাৰিক দায়িত্ব বৃদ্ধিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সুযোগ লাভ কৰিব আজি দিনটোত কৰ্ম কৌশলতা বাঢ়িব নতুন টেকনিক আজি কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰয়োগ কৰা দেখা যাব গতিকে নতুনভাৱে কিবা কাম আজি আৰম্ভ কৰা দেখা যাব আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ আছে গতিকে কোনোবা ব্যক্তিয়ে হয়তো দিনটোত আপোনাক নিমন্ত্ৰণ দিব পাৰে আনক উপকাৰ কৰিবলৈ মন যাব সামাজিক কামতো হয়তো আপোনাৰ অকণমান আগ্ৰহ
ধাউতি আজি বাঢ়িব পাৰে ঘৰত অকণমান অৱশ্যে পৰিৱৰ্তন হৈ থাকিব ঘৰৰ কাম বন কৰা ঘৰৰ চাফ চিকুণ কৰা এনে ধৰণৰ কামত আপুনি অংশগ্ৰহণ আজি ঘৰত কৰিব লাগিব ইয়াৰ বাহিৰে সময়বোৰ কেনেকৈ পাৰ হৈ যায় আপুনি হয়তো গম নাপাব পাৰে বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত ব্যস্ত থকাৰ বাবে আজি সময়বোৰ কেনেকৈ পাৰ হৈ যায় আপুনি হয়তো গম নাপাব পাৰে গতিকে আজি সোনকালে সময়বোৰ পাৰ হোৱা যেন অনুভৱ হ'ব বাকী অৱশ্যে বিদ্যাত অকণমান মধ্যম কাৰণ বেছি সময় পঢ়াৰ আজি সুযোগ নাপাব কাৰণ কোনোবা ব্যক্তিয়ে হয়তো কিবা কামৰ দায়িত্ব আপোনাৰ পঢ়াৰ সময়তে দিয়া দেখা যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব ধনুৰাশি ব্যক্তিসকলৰ আজি ঘৰৰ পৰা অকণমান প্ৰেছাৰ আপোনাৰ ওপৰত থাকিব হয়তো ঘৰৰ কামৰ দায়িত্বই হওক নতুবা অন্য কিবা দায়িত্ব আপোনাৰ ওপৰত অকণমান বেছিকৈ পৰিব যাৰ বাবে অকণমান হয়তো সোনকালে খং আপোনাৰ উঠিব পাৰে গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব আজি কিন্তু ব্যৱসায় বাণিজ্যত লাভ আৰু ব্যৱসায় বাণিজ্যত উন্নতিৰ প্ৰবল যোগ দেখা পোৱা গৈছে আপুনি ব্যৱসায় কৰি আজি মানসিকভাৱে শান্তিও লাভ কৰিব সন্ধিয়াৰ ভাগত নতুবা দিনটোৰ শেষৰ ভাগত কোনোবা বন্ধু নতুবা কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ঘৰত আহিব পাৰে প্ৰেমৰ ক্ষেত্ৰত আজি প্ৰিয়জনৰ অকণমান কথা মানি চলিব লাগিব লগতে এই ৰাশি ব্যক্তিসকলে কৰ্মক্ষেত্ৰত নিজক বিশিষ্ট যেন অনুভৱ কৰিব কাৰণ আপোনাক সকলো ব্যক্তি আজি কৰ্মত গুৰুত্ব দিব আপোনাক নোসোধাকৈ আজি কোনোবা ব্যক্তিয়ে কাম বন নকৰিব কোনো ব্যক্তিয়ে আজি আপোনাক নোসোধাকৈ কাম কৰা দেখা নাযায় গতিকে কৰ্মত আপোনাৰ প্ৰভুত্বতা থাকিব আজি বহু কথা আপুনি শিকিব পাৰিব জানিব পাৰিব আনকো কথাবোৰ শিকোৱাৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে ইয়াৰ বাহিৰে জীৱন সংগী আপোনাক খুব বিশ্বাস কৰা দেখা যাব আজি দিনটোত অৱশ্যে ঘৰৰ খৰচৰ মাত্ৰা অকণমান থাকিব আপুনি হয়তো আপোনাৰ হাতত থকা ধনো ঘৰৰ বাবে খৰচ কৰিবলগীয়া হ'ব পাৰে বিদ্যাত আজি দিনটোত অকণমান লিখা পঢ়াত বেছি ব্যস্ত হ'ব লাগিব কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰত আজি সময় অকণমান বেছিকৈ দিব লাগিব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপুনি আপোনাৰ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব মকৰ ৰাশি ব্যক্তিসকলে আজি যদি সকলো ক্ষেত্ৰত লাভ ল'ব বিচাৰিছে তেতিয়াহলে ডাঙৰৰ অকণমান উপদেশ মানি চলিব তেতিয়া আপুনি দেখিব সকলো দিশত আপোনাৰ দিনটো লাভান্বিত হোৱাৰ যোগ পৰিলক্ষিত হৈছে আজি অৱশ্যে আনৰ সহায় নোলোৱাকৈ আপুনি ধন উপাৰ্জন কৰিব পাৰিব গতিকে উপাৰ্জনৰ ক্ষেত্ৰত আনৰ সহায়ৰ আজি প্ৰয়োজন নাই আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিলে ধন আপুনি নিশ্চয় উপাৰ্জন কৰিব পাৰিব আজি চাফ চিকুণতাৰ প্ৰতি ৰাখি ব্যক্তিসকলে খুব বেছি গুৰুত্ব দিয়া দেখা যাব গতিকে নিজেও চাফ চিকুণ হৈ থকা দেখা যাব আৰু ঘৰৰ চাফ চিকুণতাৰ প্ৰতিও খুব গুৰুত্ব দিয়া দেখা যাব আৰু বহু দিনৰ পৰা যদি কিবা প্ল্যান বনাই আছে কৰিম বুলি ভাবি আছে আজি কিন্তু সেই কাম বনবোৰত অকণমান অগ্ৰগতি লাভ কৰিব লগতে নতুন প্ৰেম সম্পৰ্ক কাৰোবাৰ সৈতে গঢ়ি উঠাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে আজি ধন উপাৰ্জনৰ ক্ষমতাও আপোনাৰ বাঢ়িব কাৰণ আপুনি বিগত দিনৰ তুলনাত অকণমান হ'লেও বেছিকৈ ধন উপাৰ্জন কৰিব পাৰিব পৰিয়ালৰ অৱশ্যে আপুনি প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব কাৰণ ঘৰৰ দায়িত্ব বাঢ়িব ঘৰৰ হয়তো বজাৰ সামাৰো আজি দিনটোত আপুনি কৰিবলগীয়া হ'ব পাৰে আজি সৰু কথাক লৈ হয়তো প্ৰিয়জনৰ সৈতে অকণমান কাজিয়া পেচাল মতভেদ থাকিব পাৰে গতিকে গুৰুত্ব দিয়াৰ চেষ্টা কৰিব আজি দিনটোত এই ৰাশি ব্যক্তিসকলে নিজৰ সকলো বাদ দি হয়তো আনৰ
কিবা কামতো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে বিশেষকৈ বিদ্যাৰ্থীসকলে নিজৰ পঢ়া বিষয় বাদ দি অন্য ব্যক্তিৰ বিষয়ত অকণমান গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি অন্য ব্যক্তিয়ে কিবা উপদেশ দিয়া দেখা যাব অৱশ্যে আজি আনৰ যদি উপদেশ মানে তেতিয়াহলে কিন্তু আপোনাৰ দিনটোত কিবা নহয় কিবা ক্ষেত্ৰত লাভ হ'ব চাকৰি বাকৰিৰ ক্ষেত্ৰত সুফল প্ৰাপ্তিৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে লগতে ধনৰ কিছু প্ৰয়োজনীয়তা অনুভৱ কৰিব কাৰণ কৰিব নলগীয়া ক্ষেত্ৰতো হয়তো আপুনি বিগত দিনত খৰচ কৰিছে যাৰ বাবে আজি ধন আপোনাৰ হাতত সিমান নাথাকিব পাৰে পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আপুনি শান্তি লাভ কৰিব কাৰণ ঘৰত থাকি বেছি শান্তি অনুভৱ কৰা এওঁলোকক দেখা যাব আজি দিনটোত আনে হয়তো কিবা সমস্যা লৈ আপোনাৰ ওচৰত আহিব পাৰে গতিকে আনৰ সমস্যা শুনিলে আপুনি অকণমান চঞ্চল হৈ পৰিব পাৰে গতিকে যিমান পাৰে আনৰ আপুনি সমস্যাবোৰ বৰ বিশেষ আপুনি নিজৰ ব্যক্তিগত সমস্যা হিচাপে নলোৱাটোই ভাল হ'ব হঠাৎ কোনোবা ব্যক্তিৰ সৈতে আজি অৱশ্যে সাক্ষাৎকাৰ হোৱা পৰিলক্ষিত হ'ব বহুদিন লগ নোপোৱা কোনো ব্যক্তি নতুবা হয়তো মন পছন্দৰ কোনোবা ব্যক্তিকো আপুনি আজি লগ পাব পাৰে আজি কথা বতৰা অকণমান কমকৈ কোৱা পৰিলক্ষিত হ'ব বিশেষকৈ ক'ব লগা কথাখিনিহে এওঁলোকে কোৱা দেখা যাব বেছি কথা ক'বলৈ ইচ্ছা সিমান নাযাব অৱশ্যে নতুন কথা আজি জানিব পাৰিব সেমিনাৰেই হওক নতুবা অন্য ক'ৰবাৰ পৰাই আপুনি নতুন নতুন কথা জানিবলৈ আৰু শিকিবলৈ সুযোগ লাভ কৰিব জীৱন সংগীয়ে আপোনাক আজি খুব মৰম চেনেহ কৰা দেখা যাব গতিকে বৈবাহিক সম্পৰ্ক আজি সুন্দৰভাৱে পাৰ হ'ব বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ সৰু ব্যক্তিৰ পৰা কিবা কথা জানিবলগীয়া হয়তো হ'ব পাৰে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব একেবাৰে শেষত মীন ৰাশিলৈ আহিছো মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটোত আজি অকণমান মনত চঞ্চলতা থাকিব পাৰে কাৰণ কি কৰিব কি নকৰিব এনে ধৰণৰ সিদ্ধান্ত লোৱাত অকণমান অসুবিধা হ'ব পাৰে গতিকে আনৰ উপদেশ লোৱাৰ চেষ্টা কৰিব আজি খৰচ ভবাতকৈ অকণমান বাঢ়িব গতিকে যিমান খৰচ হ'ব বুলি ভাবিছিল তাতকৈ হয়তো খৰচ অকণমান হ'লেও বেছি কৰিবলগীয়া হ'ব পাৰে কিন্তু আপুনি পৰিয়ালত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিব আপুনি যি কথা কয় সেই কথা সকলোৱে আজি পৰিয়ালত মানি চলা দেখা যাব আপোনাৰ ওপৰত পৰিয়ালৰ দায়িত্ব বাঢ়িব লগতে মিলাপ্ৰীতিও আপোনাৰ বাঢ়িব পৰিয়ালত সকলোৰে সৈতে মিলাপ্ৰীতি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে ইয়াৰ উপৰিও সন্ধিয়াৰ ভাগত কিবা কথাই মনত আনন্দ দিয়া দেখা যাব বন্ধুৰ সৈতে আজি হয়তো কোনোবা প্ৰিয় বন্ধুৰ সৈতে আপুনি সময় পাৰ কৰিব বিচাৰিব কিন্তু সেই প্ৰিয় বন্ধুগৰাকী হয়তো আপোনাৰ ওচৰত নাথাকিব পাৰে আজি দিনটোত যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে তেতিয়াহলে সেই পৰিশ্ৰমে আপোনাক ভাল ফলাফল দিব নিশ্চয় আপুনি কম বেছি পৰিমাণে হ'লেও আজি পৰিশ্ৰম কৰাৰ চেষ্টা কৰক কাৰণ আজি কৰা পৰিশ্ৰমৰ ফলাফল আপুনি নিশ্চয় লাভ কৰিব উৎসাহ উদ্দীপনাও আপোনাৰ দিনটোৰ শেষৰ ভাগত বাঢ়িব ৰাতিপুৱাৰ ভাগত হয়তো অকণমান মনত যদিও চঞ্চলতা থাকিব কিন্তু শেষৰ ভাগত আপোনাৰ মনত উৎসাহ মনত শান্তি আজি আপুনি নিশ্চয় লাভ কৰিব ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে পঢ়িবলৈ আজি অকণমান কমকৈ বিচাৰিব কাৰণ পঢ়াৰ বিপৰীতে বেলেগ ক্ষেত্ৰতহে কিছু এক্টিভ থকা দেখা যাব হয়তো সংগীত শুনিবলৈ ইচ্ছা যাব কৰবাত ফুৰিবলৈ মন যাব খেলা ধূলা কৰিবলৈ মন যাব এনে ধৰণৰ ক্ষেত্ৰত সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব ইয়াৰ বাহিৰে ঘৰৰ কোনোবা পিতৃতুল্য ব্যক্তি অথবা পিতৃপক্ষৰ কোনোবা ব্যক্তিয়ে হয়তো আজি আপোনাক
কিবা খবৰ দিব পাৰে ভাল খবৰ আপুনি লাভ কৰিব পাৰে বাকি সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব ভিডিওটো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছো দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিওটো আজিৰ বাবে ইমানতে সামৰণি মাৰিছো ধন্যবাদ